আমাৰ পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমি পৰ্যায়ক্ৰমে আমাৰ ষ্ট্ৰেটেজি আমি যি কৰি আছোঁ। আজি আমাৰ এখন ডিব্ৰুগড় জোনত আজি আমাৰ এখন গুৰুত্বপূৰ্ণ সভা হৈছে। আমাৰ ৰাজ্যিক সভাপতি আহিব, আমাৰ প্ৰভাৰী আহিব আৰু সকলোখিনি এটা গুৰুত্বপূৰ্ণ ব্যৱস্থাৰে আজি আমাৰ এই সভাখন কৰা হৈছে। যে আমি কিন্তু ষ্ট্ৰেটেজিত যাম, কেনেকৈ যাম, আমি পুংখানুপুংখক্ৰমে কেনেকৈ আগবাঢ়ি গৈ আগন্তুক দিনত প্ৰত্যেকজনৰ সদস্যকে আমি আগবঢ়াই নিব পাৰোঁ, প্ৰত্যেকজন ব্যক্তিৰ লগত আমি কেনেকৈ টাচ কৰিব পাৰোঁ, এই গোটেই ষ্ট্ৰেটেজিটো আজি আমাৰ এই সভাত হ'ব। তাৰ পাছত আমাৰ এখন জোন ৱাইজ বেলেগ হ'ব আৰু ইয়াৰে আমি আগৰ ষ্ট্ৰেটেজি আমি গ্ৰহণ কৰিম কেনেকৈ কি ধৰণৰ হয়। এখন গুৰুত্বপূৰ্ণ সভা আজি আমাৰ ইয়াত ডিব্ৰুগড়তে আলোচনা কৰা হৈছে আৰু আলোচনা কৰা হ'ব। সকলোৱে আমাৰ দ্বিবেদীজি থাকিব, তাৰপিছত আমাৰ ৰাজুজি থাকিব, সভাপতি থাকিব, তপন গগৈ থাকিব ইত্যাদি গোটেইখিনি মিলি এটা আমি টাইম ডিচিশ্যন ল'ম, যিটো ডিচিশ্যনৰ পৰা আমি আগন্তুক দিনত বাকী গোটেইখিনি মিলাই আমি চেণ্ট্ৰেলি এটা ডিচিশ্যন ল'ব পাৰোঁ যে কোনটো ষ্ট্ৰেটেজিত আমি আগবাঢ়ি যাম। সেইটোৱে আজিৰ ডেটত আমাৰ এই মিটিংখনৰ প্ৰাসংগিকতা থাকিব। ভাৰতীয় জনতা পাৰ্টি এটা খুব শৃংখলাবদ্ধ আৰু প্ৰণালীবদ্ধভাৱে কাম কৰা ৰাজনৈতিক দল। বহু আগতীয়াকৈ পৰিকল্পনা কৰা হয় আৰু দলৰ যি নেতৃত্বৰ নীতি নিৰ্দেশনা থাকে, সেই নীতি নিৰ্দেশনা আৰু সাংগঠনিক যি সিদ্ধান্ত হয়, সেই সিদ্ধান্তৰ মৰ্মে কাম কাজবিলাক আগুৱাই লৈ যায়। গতিকে আজি আমাৰ ইয়াত পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে আলোচনা হ'ব। দলৰ ৰাজ্যিক সভাপতি অংশগ্ৰহণ কৰিব, জিলা সভাপতিবিলাক আছে, আমাৰ MLA MP বিলাক আছে, য'তকৈ দলৰ নেতৃত্বই যি নিৰ্দেশ দিয়ে সেইমতে আমি আগবাঢ়িম। দলে নিৰ্ধাৰণ কৰিব আৰু মূলতঃ এইবাৰ তৃণমূল পৰ্যায়ত সিদ্ধান্ত লোৱাৰ কথা কোৱা হৈছে। গতিকে জিলা পৰ্যায়ত, সমষ্টি পৰ্যায়ত তেওঁলোকে স্থানীয়ভাৱে হয়তো সিদ্ধান্ত ল'ব। প্ৰথম ছেক্টৰটো আছিল আমাৰ শিলচৰ কৰিমগঞ্জ লোকসভা, দ্বিতীয় ছেক্টৰ আছিল লখিমপুৰ, যোৰহাট আৰু ডিব্ৰুগড় লোকসভা। আজি আমি ডিব্ৰুগড় লোকসভা, লখিমপুৰ লোকসভা আৰু যোৰহাট লোকসভাৰ অন্তৰ্গত আটাইকেইখন সাংগঠনিক জিলাৰ সন্মানীয় সভাপতি, আমাৰ ৰাজ্যিক সমিতিৰ সন্মানীয় বিষয়ববীয়া, সন্মানৰ সাংসদ, বিধায়ক, সন্মানৰ মন্ত্ৰী, জ্যেষ্ঠ নেতৃবৃন্দৰে আমি আলোচনা হ'ম কিদৰে আমাৰ এই পঞ্চায়ত নিৰ্বাচনটো আমি সুকলমে পাৰ কৰিব পাৰোঁ। লগতে পঞ্চায়ত ছিষ্টেমটো অকণমান চেঞ্জ হৈছে। এতিয়া পঞ্চায়ত সভাপতি ইলেকশ্যন নহয়, গাঁও সভা হ'ব আৰু গাঁও সভা ইলেকশ্যনটো আমাৰ চিম্বললেছ হ'ব, পলিটিকেল পাৰ্টি বেনাৰত নহয়। এইটো নিৰ্দলীয়ভাৱে হ'ব, ইণ্ডিপেণ্ডেণ্টলি হ'ব। কেৱল আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদৰ সদস্যৰে নিৰ্বাচন পলিটিকেল পাৰ্টি বেনাৰত হ'ব। অৰ্থাৎ আমি জিলা পৰিষদৰ সদস্য আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য ভাৰতীয় জনতা পাৰ্টি আমাৰ প্ৰাৰ্থিত্ব থাকিব আৰু বাকী তলৰ লেভেলত নিৰ্দলীয়ভাৱে থাকিব। আৰু এই গোটেইখিনি কথা আমি চৰ্চা কৰাৰ কাৰণে ইয়াত উপস্থিত হৈছোঁ। আমাৰ লগত আজি উপস্থিত আছে আমাৰ সৈতে সন্মানীয় অসম ৰাজ্যৰ প্ৰভাৰী হৰীশ দ্বিবেদী ডাঙৰীয়া। তেখেতেও এই সভাত তেখেতৰ বক্তব্য ৰাখিব। মিত্ৰতাৰ সন্দৰ্ভত মিত্ৰতা যিটো অল অভাৰ আছাম আমাৰ এই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নহয়। যেনেকুৱা আমাৰ কাৰ্বি আংলং, ডিমা হাছাও, BTAD ক্ষেত্ৰ, ৰাভা হাছং আৰু আৰবান লোকেল বডি এলেকাত নহয়। এইটো লোকেল লেভেলত বুজাবুজি কৰিব পাৰে, সমষ্টি লেভেলত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।